নাহৰ নালৰ লাহনি নাহৰ লানৰ নালৰ লাহনি নাহৰ নালৰ নানলি এইটো এটা ৰবট হয় মই কাগজেৰে বনাইছোঁ চাৰ্ট পেপাৰ দি এইটো আফ্ৰিকান ডল বুলি কয় এইটো মই নিউজ পেপাৰ দি বনাইছোঁ নিউজ পেপাৰ দি বনোৱা যেন লগা নাই খালি কৈ দিছোঁ ৱেষ্ট কালেক্টিং ভান মানে এইটোৱে ডাষ্ট কালেক্ট কৰে যিমান লেতেৰা আছে এইটো উঠাই লৈ যায় বাপৰে কেনেকৈ আঁকিলা মই অইল পেষ্টেল দি কৰিছোঁ এই ছবিখন মোৰ এক্সিবিশ্যন তাত লগাইছিলোঁ বাপৰে স্কেচিঙত ইমান ধুনীয়া হৈছে এইখন বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আঁকিছিলোঁ ৱাও তোমাৰ বায়ে মানে পাহি বাই ঘৰত একো বস্তু ৱেষ্ট যাবই নিদিয়া নেকি যি পাই ক্ৰাফ্ট বনাই দিয়া দৈ মোক নেলাগে গাখীৰৰ সৰ পালে খিজুৰি গুৰ নেকি লৈ আহ এইফালে নাই যদি মালভোগ জাহাজী কলকে আৰু একো নেলাগে এই হ'ব জনতা মৌচুৱে মৌ গতি বুন 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 হেপাহৰ গুণগুণ হেপাহৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাহৰ গুণগুণ হেপাহৰ গুণগুণ এয়া হ'ল নৰ্থ ইষ্টৰ ফাৰ্ষ্ট এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় মই আৰজি গুণগুণ আৰু আপোনালোকলৈ লৈ আহিছোঁ মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আৰু আজি মোৰ লগত অকল এজনীয়ে নহয় দুইজনী গেষ্ট আছে বায়েক ভনীয়েক হয় মই নামকেইটা নিজে ক'বলৈ দিম দেই ফাৰ্ষ্টতে ভনীয়েকজনীৰ নাম শুনিম তোমাৰ নামটো কি মোৰ নাম কৃষ্ণ অংকনা বৈশ্য আৰু তোমাৰ নামটো কি মোৰ নাম ৰূপাংকনা কল্যাণী বৈশ্য তোমালোকৰ ঘৰত মতা নামটো কি মোৰ ঘৰ মাতা নাম মৌ আৰু মোক পাহি বুলি মাতে মই সেইটোৱে মাতিম তোমালোক কিমান ক্লাছত পঢ়া মই ক্লাছ 3ত পঢ়োঁ আৰু তুমি মই ক্লাছ 5 এগৰাকী মোতকৈ 1 বছৰ ডাঙৰ এগৰাকী মোতকৈ 1 বছৰ সৰু মই যে 4ত পঢ়োঁ ন সেইকাৰণে কৈছোঁ তোমালোক কোনখন স্কুলত পঢ়া আমি দুইটা একেখন স্কুলতে পঢ়োঁ মহৰ্ষি বিদ্যা মন্দিৰ স্কুলত ক'ত থকাখন বৰসজাই লালমাটি অঁ আৰু তোমালোকে কি কৰি ভাল পোৱা মই খেলি ভাল পাওঁ নাচি ভাল পাওঁ কবিতা আবৃত্তি কৰি ভাল পাওঁ য়োগা কৰি ভাল পাওঁ আৰু তুমি কি কৰি ভাল পোৱা মই কাগজেৰে কিবা বনাই ভাল পাওঁ ছবি আঁকি ভাল পাওঁ গান গাই নাচি ভাল পাওঁ আৰু নাটকো কৰি ভাল পাওঁ কি লিখা আছে চাওঁচোন ফেশ্বন ঘৰত কোন থাকে তোমালোকৰ ঘৰত বা মই মা আৰু পাপা আৰু তোমাৰ বায়ে ক'লে মানে পাহি বাই ক'লেও একেটাই হ'ব বাছ অঁ তোমাৰটো আগতে ক'ব পাহি বা তোমাৰ মাৰ নাম কি মোৰ মাৰ নাম পম্পী বৰা বৈশ্য তোমাৰ একেজনে হয় জানো বাৰু তথাপিও এজনক এটাকে সুধিছোঁ তোমাৰ দেউতাৰ নাম কি মোৰ দেউতাৰ নাম হেমন্ত বৈশ্য তোমালোকৰ মা আৰু দেউতাই কি কৰে মায়ে টিচাৰ হয় আৰু দেউতাই আৰু মোৰ দেউতাই ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট IHM গুৱাহাটীৰ ছিনিয়ৰ লেকচাৰাৰ অঁ দুয়োটাকে মানে মিলাই প্ৰশ্নকেইটা সুধিছোঁ আৰু এজনৰ বিষয়ে ক'ব দিছোঁ আনজনক ইজনৰ বিষয়ে ক'ব দিছোঁ পূৰা মিলাই দিছোঁ আৰু তোমালোকে স্কুলত কি কৰি আটাইতকৈ ভাল পোৱা স্কুলততো পঢ়িবতো লাগিবই এনেই স্কুলত গেমছ পিৰিয়ডত খেলি ভাল পাওঁ আৰু এনেই কেতিয়াবা টিচাৰ নাথাকিলে এনেই বেলেগৰ লগত কথা পাতোঁ এনেই খেলি থাকোঁ আৰুনো কি থাকে পঢ়িবতো লাগিবই ন স্কুলত অঁ স্কুলততো পঢ়িবলৈ যায় পঢ়াটোক এৰি বাকীনো কি কৰিব থাকে আমাৰ আৰু মই কি কৰা আমাৰ ডান্স ক্লাছত ভাল লাগে মিউজিক ক্লাছত গেমছত আৰু লাইব্ৰেৰীটো মোৰো ভাল লাগে বেলেগ কিতাপ দিয়া ষ্টৰি বুকছ বহুত কিতাপ থাকে আমাৰ লাইব্ৰেৰীত ইংলিছ কিতাপ দিয়ে নে অসমীয়া ইংলিছ
হিন্দীও কিছুমান আছে অসমীয়াও আছে হিন্দী পাৰিবা হিন্দী ইমান মই সেইকেইটা নপঢ়ো এতিয়ালৈকে পঢ়া নাই ইংলিছে পঢ়িছোঁ আমাৰ স্কুলত ইংলিছে বেছি আছে হিন্দী ইমান নাই মই পঢ়া নাই এতিয়ালৈকে আৰু বহুত কথা পাতিব আছে আৰু আমি পাতিও থাকিম কিন্তু আপোনালোকেও শুনি থাকিব ৰেডিঅ' মন যায় মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণগুণ পাহিবাই যে কৈছিলে পাহিবাই ক্ৰাফ্ট বনাই ভাল পায় আৰু ছবি আঁকিও ভাল পায় পাহিবাই কেইটিমান ক্ৰাফ্টটো ইয়ালৈ লৈ আনিছে আৰু কেইখনমান ছবিও আৰু এতিয়া মোৰ আটাইতকৈ ভাল লগা হ'ব কাৰণ মই সেই ক্ৰাফ্টকেইটা এতিয়া চাম পাহিবা দেখুওৱা এইবোৰ মই বহুত ক্ৰাফ্ট বনাইছোঁ বাৰু এইটো এটা ৰবট হয় মই কাগজেৰে বনাইছোঁ চাৰ্ট পেপাৰ দি এইটো এনেকুৱা থাকে ন এই ইম'শ্যন ফিল কৰা এনেকুৱা পায়ো একদম অনলাইনত পায় এইটো একদম আচলি টাইপ লাগিছে মানে একদম আচল টাইপ লাগিছে বহুত ধুনীয়া লাগিছে এইটো মই নাৰিকলৰ খুৰুকা দি বনাইছিলোঁতো লগা নাই মানে ইমান এইটো আটাইতকৈ কিউট লাগিছে কিন্তু কৈ দিছোঁ হেল্ল' নামটো কি হয় এইটোৰ নাম পূজা পূজা হেল্ল' পূজা হেল্ল' মূৰটো লগাই থাকে এইটো। আৰু এইটো কি হাৰমনিয়াম টাইপ লাগিছে অঁ এইটো হাৰমনিয়াম সৰু একদম সৰু হাৰমনিয়াম এতিয়া চাবা মই চাৰে গামা গাম চাৰে গামা হাৰমনিয়াম আছে মই বজাই গাই দিছোঁ আৰু চাৰে গামা আৰু সেইজন নেকি এইটো আফ্ৰিকান ডল বুলি কয় এইটো মই নিউজ পেপাৰ দি বনাইছোঁ নিউজ পেপাৰ দি বনোৱা যেন লগা নাই খালি কৈ দিছোঁ মানে নিউজ পেপাৰ ৰোল কৰি ইয়াত আঠা লগাই দিছোঁ এইটো চাগে বনাওঁতে বহুত কষ্ট হৈছে ন হৈছে অলপ কষ্ট মানে আমাক স্কুলৰ পৰাই বনাব দিছিলে এনেকুৱা আৰু লাষ্ট এটা ক্ৰাফ্ট বাচি গৈছে সেইটো মই অথনিৰ পৰা চাউ কৰি আছোঁ জল্দি দেখুওৱা না গাড়ীখন এইটো গাড়ী এখন হয় ৱেষ্ট কালেক্টিং ভান মানে এইটোৱে ডাষ্ট কালেক্ট কৰে যিমান লেতেৰা আছে এইটোৱে উঠাই লৈ যায় কেনেকৈ ডেমো हमको डेमो चाहिए বাৰু দেখাই দিছোঁ বাহ কাগজ লৈয়ে আনিছা এইবোৰ চবফালে তো হৈ গ'ল হ'ব এতিয়া এইটোৱে গ'লে এইটোৱে লৈ যাব লৈ গৈ আছে আৰু গৈ আছে কালেক্ট হোৱা নাই হৈ গ'ল দেখোন এই কেইখনমান বাকী থাকিলে কি যায়নো কিন্তু হয়ে হ'ল দেখোন গাড়ীখনৰ তলত এনেকুৱা কি লগাইছানো এইটো মই লগাইছিলোঁ এইটো চাওঁ দেখুৱাচোন গাড়ীখনৰ তলত কি লগাইছা এইটো অঁ দেখিছানে কাগজ চকাটো যেতিয়া চলে তেতিয়া এইটোও লৰচৰ কৰি থাকে চাওঁ এইটো আমাৰ বাকী মানুহবোৰকো দেখাই দিয়াচোন দাদা কেনেকুৱা হৈছে এইটো ভিতৰ ফালে কি লগাইছা এবাৰ দেখাই দিয়াচোন আমাৰ বাকী মানুহবোৰকো ভিতৰ ফালে এইটো কাগজ লগাই দিছোঁ এনেকৈ যেতিয়া চকাটো ঘূৰে তেতিয়া এইটোও লগতে ঘূৰি যায় এনেকৈ আৰু আটাইতকৈ কষ্ট কোনটো ক্ৰাফ্ট বনাওঁতে হৈছে গোটেইটাৰ ভিতৰত এই আমেৰিকান ডলটো বহুত সময় লাগিছে মানে ফাৰ্ষ্টতে আমি কাৰ্ডবৰ্ড দি এটা কোন বনাই লৈছোঁ তাৰপিছত ইয়াত নিউজ পেপাৰ ৰোল কৰি লগাই দিছোঁ আৰু ছবিও আনিছিলা নহয় আনিছিলোঁ দেখুৱা জল্দি দেখুৱা বাপৰে কেনেকৈ আঁকিলা মই অইল পেষ্টেল দি কৰিছোঁ চোৱা ইমান ধুনীয়া ছবি আৰু কি আঁকিছা আৰু দেখাই আছোঁ সেইখনতো একদম আচল টাইপে লাগিছে মোৰ এই ছবিখন মোৰ এক্সিবিশ্যন তাত লগাইছিলোঁ বাপৰে স্কেচিঙত ইমান ধুনীয়া লাগিছে চুলি কাটি আছে মোৰ চুলি নাকাটিবা দেই ঠিক আছে বাকী এখনো দেখাই দিছোঁ দিয়া এইখন বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আঁকিছিলোঁ এইখন কিন্তু মজা হৈছে দেই এখনো কষ্ট হোৱা নাই তোমাৰ
অলপ হৈছে, বেছি হোৱা নাই। অলপ কেনেকে মানে তাৰপিছত এইখন ৰাতিৰ ছবি এখন আঁকিছিলোঁ। আৰু পাহিবাৰ লগত কথা পাতিলোঁ, কিন্তু মোৰ লগতো পাতিবলৈ থাকিয়ে যাব নহয়। সেইকাৰণে মোক তুমি এতিয়া কি কৰিবা? মই এতিয়া কবিতা আবৃত্তি কৰিম। অ'কে, এটা কবিতা শুনিম। কবিতাৰ শিৰোনাম লঘোণ, কবি নৱকান্ত বৰুৱা। ময়ো গাম হা, মই জানো অলপ অলপ। একো কেনে খাওঁ হয়। আজি, একেবাৰেই ভোক নাই। আছে যদি আধাহে চিৰা দিবি ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে। খিজুৰি গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আৰু একো নেলাগে, এই হ'ব জলপান। আজি যদি অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰো আছিল বোলে, অঙঠাত শেকচোন। আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল যে। এই হ'ব লঘোণা, আৰু একো নেলাগে। বাপৰে, একদম মানে কেনেকে মানে ইম'শ্যনছবোৰ এনেকুৱা দিছা নহয়। আৰু কবিতাটোত আটাইতকৈ জমনি কথা, লঘোণ মানে হ'ল এটা দিনত একো নোখোৱাকৈ থকা। লঘোণ কৰিলে আকৌ কিমান খাইছে নহয়। আৰু বহুত কথা পাতি থাকিম, আৰু আপোনালোকৰ লগতো পাতি থাকিম, পাহিবা আৰু মোৰ লগতো পাতি থাকিম। আৰু সেই কথাখিনি যাতে আপোনালোকে মিছ কৰি নিদিয়ে, জানেই নহয় কি কৰিব লাগিব? শুনি থাকিব লাগিব ৰেডিঅ' মন যায়ত মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ। হেঁপাহৰ গুণগুণ, হেঁপাহৰ গুণগুণ। এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়। আৰু মই আৰজে গুণগুণ। আৰু যিহেতু মোৰ নামটো শুনিলেই আপোনালোকক মই মোৰ অনুষ্ঠানটিৰ নামটো ক'ব নালাগেই, আপোনালোকে গমেই পাব, কিন্তু তথাপিও কৈ দিছোঁ। আৰু মই আপোনালোকলৈ লৈ আহিছোঁ হেঁপাহৰ গুণগুণ। আৰু এতিয়া আমি কথা পাতিম অলপমান মোৰ লগত। মোক তুমি আটাইতকৈ ভাল পোৱা কামটো কি আৰু আটাইতকৈ বেয়া পোৱা কামটো কি? মই খেলি ভাল পাওঁ, চুইমিং কৰি ভাল পাওঁ, আঁকি ড্ৰয়িং কৰি ভাল পাওঁ, নাচি ভাল পাওঁ, খেলি ভাল পাওঁ, কিন্তু পঢ়ি বহুত বেয়া পাওঁ। এইটো প্ৰায়ভাগ ল'ৰা ছোৱালীৰে হয়। খেলাটোতো চবেই ভাল পায়, পঢ়াটো ভালেই পায় বাৰু, বাছ অলপমানত আৰু। আৰু তুমি চুইমিঙো কৰা নেকি? মই চুইমিং শিকিছোঁ। তুমি চুইমিং ক'ত শিকা? মই চুইমিং এৰিজানা স্পৰ্টছ এৰিনাত শিকিছোঁ। আৰু চুইমিং কৰি কিমান ভাল লাগে? আৰু চুইমিঙত কেনেকুৱা কেনেকুৱা ধৰণৰ মানে কি কি সাঁতোৰ শিকাইছে তোমালোকক? আমাৰ চুইমিঙৰ বহুত ষ্টেপছ আছে, আমাৰ ছাইড ব্ৰিড আৰু বহুত কিবা কিবি আছে। আৰু হাত আৰু তেতিয়া উশাহটো কেনেকৈ ল'ব, ভৰিখন কেনেকৈ কৰিব, সেইটো আমাক শিকাইছে। আৰু তোমাৰ আটাইতকৈ ভাল পোৱা ছাবজেক্টটো কি আৰু বেয়া পোৱা? মোৰ ভাল পোৱা ছাবজেক্ট হয় মেথছ, আছামিজ আৰু ইংলিছ। মেথছটো যে মোৰ বেয়া পোৱা ছাবজেক্ট হয়, মানে ভালে পাওঁ, অলপমানত বেয়া পাওঁ মেথছটো। আৰু মই বেয়া পোৱা ছাবজেক্ট হয় হিন্দী আৰু সংস্কৃত। কিয়? ভাল লাগে, টান পাওঁ, বহুত টান। আমনি লাগে নেকি? মানে ভালকৈ মানে নাজানো, মই মানে দিগদাৰ হয় পঢ়িবলৈ। আৰু এতিয়া পাহিবাৰ লগত অলপ কথা পাতিম। পাহিবা, তুমি যে আমাকে ক্ৰাফ্টবোৰ দেখালা, তুমি এই ক্ৰাফ্ট বনোৱা ক'ৰ পৰা শিকিছা? মইতো এনেই ক্ৰাফ্ট বনোৱা লকডাউনতে শিকিছোঁ। মানে লকডাউনততো স্কুলটো নাথাকে, এনেই ঘৰতে থাকোঁ। তেতিয়া ভাবিলোঁ কিবা এটা কৰোঁ নেকি। প্ৰথমতে মই কাগজ এখনত কেনেকৈ ৰেবিট এটা কাটি আঠা লগাই দিলোঁ, ভাল লাগিল। সেনেকৈ বহুত বেলেগ বেলেগ ধৰণৰ কৰিলোঁ, বেলেগ বেলেগ মোবাইলতো চালোঁ, নহ'লে কেতিয়াবা ঘৰত যিবোৰ বস্তু আছে তাকে চাই চাই কেতিয়াবা বনাওঁ আৰু। আৰু তুমি যে ক্ৰাফ্টবোৰ বনাইছা, ইণ্টাৰেষ্টটো ক'ৰ পৰা আহিল মানে?
এদিন যেতিয়া কৰিলোঁ ভাল লাগিল তাৰপিছৰ পৰাই কৰি থাকোঁ আৰু লকডাউনৰ পৰাই আৰম্ভ কৰিছিলোঁ একদম লকডাউনৰ পৰাই অঁ আৰু পটককৈ মোক এটা কথা সুধি লওঁ তোমাৰ বায়ে মানে পাহি বাই ঘৰত একো বস্তু ৱেষ্ট যাবই নিদিয়া নেকি মানে যি পাই ক্ৰাফ্ট বনাই দিয়া সঁচাকৈ মানে চাবা চকলেটৰ পেকেট এটা এনেই আছে কিবা এটা বনাই দিলোঁ হে অঁ চকলেটৰ পেকেট দিওঁ অঁ আৰু পাহি বাই যেনেকৈ মোক সুধিলোঁ আটাইতকৈ ভাল পোৱা ছাবজেক্ট তেনেকৈ তোমাৰ আটাইতকৈ ভাল পোৱা ছাবজেক্ট আৰু বেয়া পোৱা ছাবজেক্ট কি মোৰ ভাল পোৱা ছাবজেক্টটো মেথছ বেয়া পোৱা ছাবজেক্টটো ইমান মানে চবটো ভালেই পাওঁ কম্পিউটাৰ অলপ টান পাওঁ আৰু এতিয়া এটা প্ৰশ্ন লৈ আহিছোঁ মানে মই কৈ দিছোঁ এনেও KBC বুলিয়ে ভাবি লোৱা যেনিবা ঠিক আছে এনে আৰু উদাহৰণ দিছোঁ এতিয়া তোমালোকক মই এটা টাং টুইষ্টাৰ দিম ভাষাটো তোমালোকে ক'বা অসমীয়া দিওঁ নে হিন্দী দিওঁ অসমীয়া 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 হিন্দী বুজিয়ে নাপাওঁ মই ভালকৈ যদি অসমীয়াটো টান পোৱা হিন্দীটো লৈ ল'ব পাৰিবা তেনেকৈ অসমীয়াই দিয়া অসমীয়া নাহৰ নালৰ লাহনি 3বাৰ 5বাৰ হ'লেও ক'ব লাগিব আকৌ এবাৰ ক'ব পাৰিবা নেকি ফাৰ্ষ্টত নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি এইটোক 3বাৰ 5বাৰ হ'লেও ক'ব লাগিব কিন্তু ফাৰ্ষ্টত সেইটোৱে চেলেঞ্জ নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি পাৰি গ'লা এতিয়া মই কোৱাচোন আকৌ কৈ দিবা নাহৰ নালৰ লাহনি নাহৰ নালৰ নানলি নালনি লাহনি অ'কে নাহৰ নালৰ নাহনি লাহনি লাহনি সেইটোকে 3বাৰ 5বাৰ হ'লেও ক'ব লাগিব ফাৰ্ষ্টত নাহৰ নালৰ লাহলি নাহৰ নালৰ লাহলি ময়ো এবাৰ কৈ লওঁ ট্ৰাই কৰি চাওঁ নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি নাহৰ নালৰ লাহনি নাহৰ নানা হৈ গ'ল মই নাহৰ নালৰ লাহনিৰ পৰা চিধা না হৈ গ'ল বহুত হাঁহি ফূৰ্তি কৰি থাকিম আৰু বহুত কথা পাতি থাকিম আৰু আপোনালোকেও এই কথাখিনি মিছ নকৰিব আৰু শুনি থাকিব ৰেডিঅ' মনজাইত মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণগুণ পাহিবা এটা গান গোৱাচোন পাহিবাক এটা গান গাবলৈ দিওঁ আৰু মন গৈছে আৰু শুনিবলৈ এটা ঠিক আছে গাইছোঁ গৈ গৈ কেতে খিবি নাই ঐ অমাতৰ মাত গৈ গৈ কেতে খিবি নাই ঐ অমাতৰ মাত তোৰে সমনীয়া লগে চেমনীয়া উৰণীয়া মেলি দেও হাত অমাতৰ মাত গৈ গৈ কেতে কিবি নাই ঐ অমাতৰ মাত ধুনীয়া লাগিছে আৰু মাতটো বহুত মিঠা লাগিছে দেই ধন্যবাদ আৰু এতিয়া এটা অলপমান চেলেঞ্জ টাইপ হ'ব আৰু ঠিক আছে কাৰ পৰা আৰম্ভ কৰোঁ বাক্কৰ বমিব এতিয়া যদি পাহিবাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া এই চেলেঞ্জটো কিন্তু মই মোৰ পৰা আৰম্ভ কৰিম দেই অ'কে পাৰিবা তুমি 30 ছেকেণ্ডত তোমাৰ মাৰ বিষয়ে কোৱা 30 ছেকেণ্ড হ'ব মই গন্তি কৰি যাম আকৌ অ'কে মোৰ মাৰ ৰ'বা 1 2 3 ষ্টাৰ্ট মোৰ মাৰ নাম পম্পী বৰা বৈশ্য মোৰ মা এগৰাকী শিক্ষয়িত্ৰী মোৰ মা মোক পঢ়াত হেল্প কৰি দিয়ে মোৰ মায়ে টেষ্টি খানা বনাই দিয়ে মই মাক বহুত ভাল পাওঁ
আৰু 30 ছেকেণ্ড সময় আৰু 20 ছেকেণ্ড আছে আকৌ দেই যদি ক'ব খোজা ক'ব পাৰা কি কওঁ মানুহৰ এইটোৱে প্ৰব্লেম ভাবি থাকোঁতে সময় গুচি যায় কেতিয়াবা এতিয়া বাই ক'ব 30 ছেকেণ্ড সময় গুচি গ'ল এতিয়া পাহিবাক মই দিম তোমাৰ দেউতাৰ বিষয়ে কোৱা ৰ'বা 1 2 3 ষ্টাৰ্ট মোৰ দেউতাৰ নাম হেমন্ত বৈশ্য মোৰ দেউতা IHM গুৱাহাটী এজন ছিনিয়ৰ লেকচাৰাৰ তেওঁ চেফ এজনো হয় তেওঁ ভাল খানাও বনায় আমাৰ সদায় স্কুলত থ'বলৈ বাছ ষ্টেণ্ডলৈকে লৈ যায় আমাৰ বহুত কামত হেল্পো কৰি দিয়ে আৰু তুমি যে ক'লা দেউতাৰ মানে দুইজনীকে সুধিছোঁ হা দেউতা আৰু মায়ে টেষ্টি খানা বনায় মানে কি খাই আটাইতকৈ ভাল লাগে দেউতা আৰু মাৰ হাতৰ দুয়োজনৰে বেলেগ বেলেগ আছে তো কোনটো বস্তু খাই আটাইতকৈ ভাল লাগে মানে দুয়োটাই ভাল লাগে যি বনাই চব ভাল লাগে কিন্তু চব। কেতিয়াবা বেছি শাক বা চব্জি দিলে ভাল নাপাওঁ বা বেছি চিম্পল খানা হ'লেও ভাল নাপাওঁ মোৰ খালেই হ'ল টেষ্টি হ'লেই হ'ল কিনো খাবহে লাগে আৰু এতিয়া কি জানা এতিয়া মই তোমাৰ বাপ পাহিৰ বিষয়ে ক'ব লাগিব 30 ছেকেণ্ডত আৰু পাহিয়ে মোৰ কথা ক'ব লাগিব 30 ছেকেণ্ডত ভালে পাৰিব নিজৰটো শুনিব আৰু 1 2 3 ষ্টাৰ্ট মোৰ ভণ্টিৰ নাম কৃষ্ণাংগনা বৈশ্য তাইক ঘৰত মৌ বুলি মাতোঁ তাই 3য় শ্ৰেণীত পঢ়ে তাইৰ বয়স 8 বছৰ তাই পঢ়াটো ভাল তাই গান গায় এক্টিং কৰি ভাল পায় ছুইমিং কৰে নাচি ভাল পায় আৰু গান গাই ভাল পায় কবিতা আবৃত্তি কৰিও ভাল পায় তাই অলপ উৎপতীয়াও কেতিয়াবা মোৰ লগত কাজিয়া কৰে কাজিয়াটোতো হয়েই বাৰু আৰু এতিয়া মইতো ক'ব লাগিব ন পাহিবাৰ টাইম শেষ হৈ গ'ল এতিয়া মই ক'ব লাগিব পাহিবাৰ কথা 1 2 3 ষ্টাৰ্ট মোৰ বাৰ নাম ৰূপাংকনা কল্যাণী বৈশ্য মোৰ ঘৰত মোৰ বা পাহিবা বুলি কওঁ পাহিবাই কেতিয়াবা খেলিলে দিগদাৰ কৰি থাকে ক্ৰাফ্টে কৰি থাকে আমনি নালাগে ক্ৰাফ্ট কৰা দেখি নাজানো আৰু কি ক'ব খুজিছা আৰু কেতিয়াবা হেল্প কৰি দিয়ে কিছুমান কামত যেনে যেনে মানে কিছুমান আৰু সংস্কৃত পঢ়িবলৈ হেল্প কৰি দিয়ে উম, আৰু বহুত কামত হেল্প কৰি দিয়ে অঁ আৰু এটা কথা সোধা নাই দেই মই পাহিবাৰ বাৰ্থডে কেতিয়া মোৰ বাৰ্থডে 20 জুন আৰু মোৰ বাৰ্থডে 1 নৱেম্বৰ কিমান তাৰিখ ক'লে কিমান তাৰিখ 20 জুন ৰাভা দিৱস ৰাভা দিৱসৰ দিনাই পৰিছে দেখোন আৰু মোৰ দিৱালীৰ দিনা একদম মানে ফেষ্টিভেলৰ দিনা পৰিছে আৰু মই এটা কথা গম পাইছোঁ পাহিবা বাৰ্থডে দিনা মানে মানে কি কয় বিষ্ণু ৰাভা দিৱস হয় ন সেইকাৰণে বোলে কিবা কম্পিটিশ্যনো পাতে আমি লাষ্ট টাইম কৰিছিলোঁ এবাৰ তাৰপিছত এইবছৰো পাতিছোঁ আমি নাম ৰাভা দিৱসৰ কাৰণে যোৱাবাৰ আৰ্ট কম্পিটিশ্যন স্কুল এখন কৰিছিলোঁ আমাৰ আৰ্ট ক্লাছতে পাতিছিলোঁ এইবাৰ নামঘৰ তাত পাতিছোঁ আৰু তোমালোকে মানে তোমাৰ বাৰ্থডে দিনটোত পাতিলেও মই আৰু পাহিবাই কিবা ভাগ লোৱা নাই কম্পিটিশ্যনবোৰত মানে আমি পাতা কম্পিটিশ্যনত এনেই কেতিয়াবা ভাগ লওঁ এনেই বেলেগ কম্পিটিশ্যনত ভাগ লওঁ বাৰু আমি নিজে পাতাটোত আৰু কেতিয়াবা ভাগ লওঁ আৰু শুনি থাকিব ৰেডিঅ' মন যায় মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ ৰেডিঅ' মন যায় অসমৰ আৱেগ হেঁপাহৰ গুণগুণ আৰু মোক এতিয়া ৰ'বাচোন কি মোৰ হ'ল কথা এটা ক'বলৈ থাকি গ'ল কি কথা মানে মোৰ জন্মদিনৰ যে কথা কৈছিলোঁ অনুষ্ঠানৰ বিষয়ে মোৰ মায়ে এটা গ্ৰুপ খুলিছিল মোৰ জন্মদিনৰ কাৰণে উৎসাহ এ গ্ৰুপ অফ ইনস্পিৰেশ্যন মায়ে তাৰ পৰা এটা সেইবোৰ কম্পিটিশ্যন কৰিছিলে
গ্ৰুপটোৰ নাম কি আকৌ এবাৰ কৈ দিয়াচোন উঠা a group of inspiration আমিও মানে ময়ো কেতিয়াবা যাব লাগিব আৰু আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবোৰকো আপোনালোকে পঠাব পাৰে হয় নাই আৰু এতিয়া মোক কথাটো সোধো অ'কে মোক তোমালোকৰ স্কুলত ঘটে কিবা জমনি কথা আছে নেকি আমাৰতো জমনি কথা হৈ থাকে কেতিয়াবা ক্লাছত আৰু এদিন আমাৰ কি হৈছিলে আমাৰ গেমছ পিৰিয়ড আছিলে আৰু গেমছ পিৰিয়ড আমাৰ সদায় কিবা নিজৰ মতে খেলিবলৈ দিয়ে এদিন কি হ'ল আমাৰ মেয়ে ক'লে যে তোমালোকে নিজৰ মতে যি খেলা তাৰপিছত মোৰ ফ্ৰেণ্ডজনে ক'লে যে আহা কাবাডী খেলোঁ মইতো কাবাডী খেলিব নাজানো খেলিছোঁ আৰু তথাপিও এবাৰ মানে কি হ'ল কাবাডীতো মানে এটা লাইন ক্ৰছ কৰিবলৈ তাৰ ভৰি হাতত টানেই মানে তাই এনেকৈ টানিছে যে মানে মোক টানি আনি মানে বিল্ডিঙৰ কাষত আনিছে তাই টানি আছে নেগে জমনি হৈ গৈছে চব ইফালে হাঁহি আছে আৰু কিছুমানে মানে এনেকৈ খেলিছে মানে উঠাই দিছে কোলাত উঠাই দিছে সজা মেৰি এনেকুৱা হৈ যায় নেকি হয় এবাৰ ৰ'বা এটা কথা থাকিয়ে গ'ল নাই ইমান দেৰি যে এই অনুষ্ঠানটোত থাকিলা তোমালোকৰ কেনেকুৱা লাগিল আমাৰ বহুত ভাল লাগিল মোৰ ভালতো লাগিলেই আমি এবাৰ চিনেমা এখনৰ কাৰণে ডাবিং কৰিছিলোঁ তালৈ অহা নিচিনাই লাগিছে মানে বহুত ভাল লাগিছে আমাৰ এটা নতুন অভিজ্ঞতা হৈছে আৰু আজিলৈ ইমানতেই বিদায় লৈছোঁ কিন্তু মোৰ অনুষ্ঠান শেষ হ'ল বুলি আপোনালোকে আকৌ ৰেডিঅ' মন যায় শুনাই নিদিব হয় নাই শুনি থাকিব কিন্তু দেই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ